हेलो फ्रेंड्स वेलकम बैक टू माय चेनेल और आज आको एटा नतुन रेसिपि লৈ আহিলো आसलते रेसिपि নহয় घरते गाखिৰৰ পৰা কেনেদৰে পনীৰ বনাব পাৰে তাকে চাও আহক প্ৰথমতে মই 1 লিটাৰ গাখীৰ কম জুইত বহাই লৈছো এতিয়া মই এটুকুৰা নেমু লম আৰু নেমু পিস মই ভালদৰে চেপি দিম আৰু ইয়া দেখিছে নেমু পিস চেপাৰ লগে লগে অকমান গাখীৰখিনি ফাটিবলৈ লৈছে আৰু যদিহে আপোনালোকে নেমুৰ হলনি ভিনেগাৰ ব্যৱহাৰ কৰে তেতিয়াও একেদৰে ফাটিব আৰু ইয়া লৰাই দিছো আৰু লাহে লাহে অকমানকৈ ফাটি আহি আছে গাখীৰখিনি আৰু ইয়া চকচোন 10 মিনিট মান ৰখাৰ পিছতে সম্পূৰ্ণ গাখীৰখিনি ফাটি গল আৰু মই জুইটো অফ কৰি দিলো এতিয়া মই পাতল কাপোৰ এখন ব্যৱহাৰ কৰিছো আৰু তলত মই এটা বাসন ৰাখিছো লাহে লাহে গাখীৰৰ যিখিনি হৰ মই লাহে লাহে ইয়াতে দি যাম আৰু হেখত মই একেবাৰে ঢালি দিম যিখিনি পানী আছে কাপোৰখনৰে নিগৰি তলৰ বাসনটোত পৰি যাব আৰু ওপৰত গাখীৰখিনিৰ যিখিনি হৰ হিখিনি ৰৈ যাব আৰু ইয়া দেখিছেনে এতিয়া মই ভালদৰে এইখিনি চেপি লম আৰু এয়া চেপি লোৱাৰ পিছতে এইখিনি মই ভালদৰে টানি বান্ধিছো আৰু মই 5 পৰা 6 ঘণ্টা মান ফ্ৰিজত এইখিনি ৰাখি দিম আৰু ইয়া চকচুত 5 ঘণ্টা মান ৰখাৰ পিছতে মই উলাই আনিছো কি ধুনিয়া পনীৰ আমাৰ ৰেডি হৈ গল কোমল হৈছে এয়া মই এইখিনিতে পিস কৈ কাটি পেলাম আৰু ইয়া দেখিছে দোকানৰ দৰে অতি সোৱাদ লগা পনীৰ ৰেডি হৈ গল আসলতে ফ্ৰেছ গটিকে আপোনালোকেও ঘৰত এনেদৰে ট্ৰাই কৰিবচোন আৰু ভিডিওটো চাই কেনেকুৱা পালে জনাব লাইক কৰিব কমেন্ট কৰিব আৰু যদিহে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ